নমস্কাৰ আজিৰ এই ভিডিঅ'ত ক'ব লৈছোঁ আপোনালোকে কিদৰে DHC ইউনিক আইডিৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিব। DHC ইউনিক আইডি ৰেজিষ্ট্ৰেশ্যনৰ বাবে প্ৰথমতে DHC onlineadmission.mtron.in ত যাব লাগিব। তাৰপিছত এই পেজখন খোল খোৱাৰ পিছত গো ফৰ ৰেজিষ্ট্ৰেশ্যন আইডিত আপোনালোকে ক্লিক কৰিব। এখন ক্লিক কৰাৰ পিছত এখন উইন্ডো খোলা যাব। এই উইন্ডোখনত থাকিব registration form at first name, middle name, last name, then father's name, mother's name, mobile number যেটা আপোনালোকে চেঞ্জ নকৰিলে ভাল হ'ব, date of birth, then gender, religion, caste, then ইয়াতে TGL, XTGL ৰ ডাটা yes বা no ইনক্লুড কৰিব, then ইয়াতে PWD ৰ ইনফৰমেশ্যন, ইয়াতে ষ্টেট ডমিচাইল ডিষ্ট্ৰিক্টৰ ইনফৰমেশ্যন, দেন আপোনালোকে কোনটো এডমিশ্যনৰ বাবে এপ্লাই কৰিব তাত ইয়াতে লিখিব যাতে HS PG যিসকলে HSLC পাছ কৰিছে তেওঁলোকৰ বাবে HS হ'ব, যিসকলে HS পাছ কৰিছে তেওঁলোকৰ বাবে UG হ'ব, যিসকলে UG পাছ কৰিছে তেওঁলোকৰ বাবে এইটো PG হ'ব। দেন এইটো সেমিষ্টাৰটো ইয়াতে আপডেট কৰাব লাগিব। দেন লাষ্ট এক্সামিনেশ্যন পাছ যি পাছ কৰিছে ইয়াতে লিখিব লাগিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন আইডি ইয়াতে ৰেজিষ্ট্ৰেশ্যন আইডি দিব লাগিব, কোনটো লাষ্ট যেটো এক্সাম দিছিলে তাৰ ৰেজিষ্ট্ৰেশ্যন আইডিটো ইয়াত বহাব লাগিব। দেন বেংক একাউণ্ট ডিটেইলছ নিজৰ নামত একাউণ্ট থাকিব লাগিব, বেংকৰ একাউণ্ট হোল্ডাৰৰ নাম, বেংক নেম, বেংক একাউণ্ট নাম্বাৰ, IFSC কোড, বেংক একাউণ্ট নাম্বাৰটো এগেইন কনফাৰ্ম কৰিব, এগেইন কনফাৰ্মেশ্যন অফ IFSC কোড। এইখিনি হোৱাৰ পিছত ইয়াতে শুদ্ধ চিনডাল ক্লিক কৰি সাবমিট কৰিব, আপোনালোকৰ ইউনিক আইডি ৰেজিষ্ট্ৰেশ্যন হৈ যাব। এই ইউনিক আইডিটো কিয় প্ৰয়োজন? এই ইউনিক আইডিটো যিকোনো কলেজ ইউনিভাৰ্চিটিত এডমিশ্যন লোৱাৰ বাবে প্ৰয়োজনীয় হয়, যাতে আপোনালোকৰ আইডেণ্টিটিটো কলেজ বা ইউনিভাৰ্চিটিয়ে গম পায় আৰু চৰকাৰৰ হাতত সেই ইনফৰমেশ্যনটো জমা থাকে। আনহাতে এতিয়া চৰকাৰে কিতাপৰ পইচা ষ্টুডেণ্টক দিবৰ বাবে এই ইউনিক আইডিটো ইউজ কৰে, যাতে সেই ইউনিক আইডিৰ এগেইনষ্টত কোনজন ষ্টুডেণ্টে ক'ত পঢ়ি আছে, কি কোৰ্চত পঢ়ি আছে আৰু তেওঁৰ এমাউণ্টটো কিমান হ'ব সেইটো প্ৰয়োজনীয় হৈ পৰে। সেইবাবে নিজৰ বেংকৰ একাউণ্টৰ ডিটেইলছটোহে ইয়াত দিব লাগে। আপোনালোকে দেখিলে গম পাব UG ষ্টুডেণ্ট আৰ ৰিকুৱাৰ্ড টু আপডেট দেয়াৰ বেংক একাউণ্ট ডিটেইলছ এণ্ড আপলোড দ্য ফ্ৰণ্ট পেজ ফৰ বেংক পাছবুক টু এভেইল টেক্সট বুক গ্ৰাণ্ট অফ Rs1000। গতিকে এই সকলোবোৰ কামৰ বাবে আপোনালোকক ইউনিক আইডিটোৰ প্ৰয়োজন। আৰু যদি আপোনালোকে নাজানে ইউনিক আইডিটো কিদৰে এতিয়াও প্ৰচিড কৰিব লাগে, আমাৰ ভিডিঅ'টোত কমেণ্ট কৰক, আমি আপোনালোকক সহায় কৰিবলৈ যত্ন কৰিম। থেংক ইউ ফৰ ৱাচিং। যদি ভিডিঅ'টি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব।